মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই 5টা ভুল কেতিয়াও নকৰিব, নহ'লে বিপদত পৰিব আপুনি। আপোনাৰ 5টা ভুলে খালী কৰি দিব পাৰে বেংকৰ একাউণ্ট। প্ৰতিগৰাকী গ্ৰাহকক সতৰ্ক কৰি দিছে SBIয়ে। OTP পিন CVVক লৈ সাৱধান হওক আপুনি। প্ৰবঞ্চকে আপোনাৰ পৰা লৈ যাব পাৰে OTP পিন CVV। জন্মৰ তাৰিখ, ডেবিট ক্ৰেডিট কাৰ্ডৰ নম্বৰ, বেংক ইউজাৰ ID, পাছৱাৰ্ড কাকো নজনাব আপুনি। গোপনে ৰাখক ডেবিট ক্ৰেডিট কাৰ্ডৰ পিন নম্বৰ, OTP CVV। ATMৰ কোনো তথ্যই নিদিব অথবা মোবাইলত সংৰক্ষণ কৰি নথব। RBI, SBI, আৰক্ষী অথবা কোনো নাম লৈ প্ৰবঞ্চকে বিচাৰিব পাৰে একাউণ্টৰ তথ্য। কোনো কাৰণতে ফোন কলত নিদিব আপোনাৰ বেংকৰ তথ্য। এইটো জানি ৰাখক যে কেতিয়াও বেংকে আপোনাৰ পৰা OTP, পিন, CVV, UPIৰ তথ্য নলয়। ফোন নম্বৰ, মেইল বিচৰা এপ মোবাইলত ডাউনলোড কৰাৰ পৰা বিৰত থাকক। মেইল বা মেছেজত অজ্ঞাত লোকে প্ৰেৰণ কৰা লিংকত ক্লিক নকৰিব। আৰু লগতে মেছেজ, মেইল অথবা সামাজিক মাধ্যমত লোভনীয় অফাৰত ভুল নাযাব, নহ'লে বিপদ হ'ব পাৰে আপোনাৰ। জন্মৰ প্ৰমাণ পত্ৰ নাই নেকি আপোনাৰ? তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। এতিয়াৰে পৰা পৰ্টেল যোগে জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি। RTPS পৰ্টেলত জন্মৰ প্ৰমাণ পত্ৰৰ বাবে কৰিব পাৰিব আবেদন। আপোনাক প্ৰয়োজন হোৱা দস্তাবেজসমূহ হ'ল আবেদন পত্ৰৰ স্কেন কৰা প্ৰতিলিপি, জন্ম বা বয়সৰ প্ৰমাণপত্ৰ সম্পৰ্কে চৰকাৰী বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ প্ৰদত্ত পঞ্জীয়ন প্ৰমাণপত্ৰ, স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড, 6 বছৰ আৰু তাতোধিক বয়সৰ বাবে আৰু অভিভাৱকৰ বিৱৰণ, লগতে দণ্ডাধীশৰ দ্বাৰা যথাযথভাৱে স্বাক্ষৰিত শপতনামা। জন্মৰ প্ৰমাণ পত্ৰৰ আবেদনৰ বাবে লগইন কৰক www.rtps.assam.gov.in নাইবা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ যাব পাৰে আপুনি। কোনো ধৰণৰ প্ৰশ্ন, অভিযোগ, মতামতৰ বাবে যোগাযোগ কৰক 1800-345-3574 নম্বৰ। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ভেকচিন লোৱাৰ 10 দিনৰ পাছতেই মৃত্যু যুৱকৰ। ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হৈ পুনৰ আন এজনৰ মৃত্যু। ভেকচিনৰ প্ৰথম ড'জ লোৱাৰ 10 দিন পাছতেই মৃত্যু হৈছিল 32 বছৰীয়া যুৱকৰ। ষ্টিফেন ৰাইট নামৰ লণ্ডনৰ যুৱকৰ ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হৈ মৃত্যুৰ তথ্য প্ৰকাশলৈ আহিছে। AstraZeneca ক'ভিড ভেকচিন লোৱাৰ পাছতেই অস্বাভাৱিক মৃত্যু হৈছিল ষ্টিফেনৰ। ভেকচিন লোৱাৰ পাছতেই মগজুত অস্বাভাৱিক ধৰণে গোট মাৰিছিল তেজ। ভেকচিন নিৰ্মাতা কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মৃত ষ্টিফেনৰ পত্নীয়ে। ভেকচিন লোৱাৰ পূৰ্বে ষ্টিফেন আছিল সুস্থ, স্বাস্থ্যৱান। ভেকচিনৰ বাবে মৃত্যু হোৱাৰ দাবী পৰিয়ালৰ লোকৰ। চৰকাৰ আৰু ভেকচিন নিৰ্মাতা কোম্পানীৰ পৰা উত্তৰ বিচাৰিছে মৃত ষ্টিফেনৰ পৰিয়ালে। ইয়াৰ পূৰ্বেও ইংলেণ্ডত 1300 লোকৰ ভেকচিন লোৱাৰ পাছতেই মৃত্যুৰ অভিযোগ উত্থাপন হৈছিল। হাজাৰ হাজাৰ লোকৰ দেশত দেখা গৈছে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া। গোটেই বিশ্বজুৰি ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ চৰ্চা চলি থকাৰ সময়তে পোহৰলৈ আহিছে এই কথা। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 9ম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ সেৱাৰ জৰুৰী জাননী। 1 মে'ৰ পৰা আৰম্ভ কৰা হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া। অনলাইন পদ্ধতিৰে সম্পন্ন কৰা হ'ব এই প্ৰক্ৰিয়া। 8 মে'ৰ পৰা 19 জুনৰ ভিতৰত শিক্ষাৰ্থী আদায় দিব লাগিব পঞ্জীয়ন মাচুল। নাম পঞ্জীয়নৰ অন্তিম তাৰিখ 15 জন বুলি ঘোষণা কৰা হৈছে। কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ, SBIয়ে লৈ আহিছে বৃহৎ অফাৰ। হয় দৰ্শকসকল, দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ লৈ আহিছে SBIয়ে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এই খবৰ। কেৱল মাত্ৰ এটা কাম কৰিলেই সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকা। মাত্ৰ কেইটামান টকা বিনিয়োগ কৰি আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধন। বেটি বাচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে সুকন্যা সমৃদ্ধি আঁচনি। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে। 7.6% হাৰত সুদ প্ৰদান কৰা হয় এই আঁচনিত। মাহেকত 3000 টকা বিনিয়োগ কৰিলে 14 বছৰৰ পাছত লাভ কৰিব 9,11,574 টকা।
এই আঁচনিৰ অধীনত মেচুৰিটিৰ সময়ত লাভ কৰিব 15,22,221 টকা আৰু লগতে 8 বছৰ হ'লে আপুনি এই আঁচনিৰ পৰা উলিয়াব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগেৰে এই একাউণ্ট খুলিব পাৰিব। এই আঁচনিৰ সবিশেষ তথ্য জানিবলৈ আপোনাৰ ওচৰৰ SBI শাখাত যোগাযোগ কৰিব পাৰে অথবা অনলাইনতো এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। অনলাইনৰ আবেদনৰ বাবে প্ৰথমতে লগইন কৰক online.sbi.com ত। আনহাতে ডাকঘৰৰ জৰিয়তেও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।